ৰাজী সৌম্যক মাত লগাই কলে, সৌম্য, তই আমাৰ গাঁৱৰ মিনি ভুটিনীৰ কথা শুনিছ নেকি? সৌম্যই উৎসুক হৈ উত্তৰ দিলে, নাই, কওঁচোন, কি হৈছিল? ৰাজে আঁঠু কাঢ়ি বহি কলে, শুন, মোৰ ককায়ে কৈছিল 20 বছৰ আগতে আমাৰ গাঁৱত এজনী ছোৱালী আছিল, নাম মিনি। দূৰৈত শিয়ালে ৰোল মাৰিলে। ৰাজে স্বৰ কমাই কলে, তাইক বিয়া দিবলৈ মানুহে জীয়াই পুতি মাৰিলে। সৌম্যই কঁপি উঠি কলে, ভয় লাগিছে। ৰাজে আকৌ কলে, আৰু এতিয়া ৰাতি হলে তাই ৰঙা ফিটা পিন্ধি ঘূৰি ফুৰে। বতাহে খিৰিকীৰ পৰ্দা লৰালে। সৌম্যই চকু দাঙি সুধিলে, কিয়? ৰাজে গম্ভীৰ হৈ কলে, নতুন কাৰোবাক বিচাৰি তাইৰ লগত নিবলৈ। হঠাৎ জুইৰ শিখা জ্বলি উঠিল। সৌম্যই চিঞৰি উঠিল, কোনোবাই মোৰ কান্ধত হাত থলে। ৰাজে হাঁহি কলে, চিন্তা নকৰিবি, মইহে আছিলো। দূৰৈত অদৃশ্য ছোৱালীৰ হাঁহি শুনা গল। ৰাজে হঠাতে গম্ভীৰ হৈ কলে, নাই, এয়া মই নাছিলো। দুয়ো চিঞৰি পলাল। শেষত এটা মাত শুনা গল, মুনুৱে সদায় নতুন বন্ধু বিচাৰে। তই নহয় নেকি তাৰ পৰৱৰ্তী লক্ষ্য?